অন্ধভায়া দৈত্যগণে খেদি গলা তেতি ক্ষণে হাতে ধৰি আখিলন্ত কাচি পাৰি হিয়ন অন্তৰে বাৰণি নানা লীলাগতি হৰ কমুহিয়াৱাতি নিজৰ ভৈলা শিকে সংক্ষেপে কহিলো যত আৰু আছে নানা মত কবে কৰ্ম অজিত দেৱৰ প্ৰণাম জগত জগতৰ ইষ্ট কৃপাময় ভকত সম্প্ৰীতি মাত্ৰ বুঢ়াই জভয়ন্ত প্ৰীতি গুৰু ভাৱে দুখ পায়া দেৱাসুৰে পেলাইলে কণিবা আমাৰ অনুষ্ঠানভাগীৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, যিহেতু আমাৰ ভাগৱত সংস্কৃতি আমাৰ অসমীয়া জাতীয় জীৱনৰ এটা আপুৰুগীয়া সংস্কৃতি, আৰু এই সংস্কৃতিৰ যোগেদি আমি সমাজখনক কেনেদৰে উশৃংখলতাৰ পৰা শৃংখল অৱস্থালৈ আনিব পাৰোঁ, যুৱ প্ৰজন্মক এই অনুষ্ঠানভাগীৰ লগতে কেনেকৈ আমি জড়িত কৰিব পাৰোঁ, আৰু তেখেতসকলৰ মাজত আমি এই আধ্যাত্মিক ভাৱবিলাক কেনেদৰে বিস্তাৰ কৰিব পাৰোঁ, সেই উদ্দেশ্যৰে আজি এই অনুষ্ঠানভাগী আমি অনুষ্ঠিত কৰা হৈছে। আমাৰ এই অনুষ্ঠানভাগী পোনপ্ৰথমে আমি অনলাইনতে আৰম্ভ কৰিছিলোঁ। আমাৰ সদৌ অসম ভিত্তিত এই অনুষ্ঠানভাগী বৰ্তমান পৰ্যায়লৈকে চলি আছে। আমাৰ বৰ্তমানলৈকে ছখন জিলা লগ হৈ আমি এই অনুষ্ঠানভাগী চলাই আছোঁ, আৰু এই পোনপ্ৰথমবাৰৰ বাবে আজি আমি অফলাইনভাৱে এই অনুষ্ঠানভাগী ইয়াত অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানভাগীৰ লগত আমাৰ যিমানসকল উদ্যোক্তা আমাৰ লগত জড়িত হৈ আছে, মই তেখেতসকললৈ এই অনুষ্ঠানৰ এই আপাহতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।